অসমৰ মাননীয় মুখ্যমন্ত্ৰী গুপ্তেশ্বৰ দেৱালয়লৈ আহিব ৰাতিপুৱা 9টা বজাত 28 ফেব্ৰুৱাৰী ৰাতিপুৱা 9টা বজাত তেখেত গুপ্তেশ্বৰ দেৱালয়ত আহি উপস্থিত হ'ব। গুপ্তেশ্বৰ মন্দিৰ দেৱালয়ত পূজা ভাগত তেখেত অংশগ্ৰহণ কৰিব আৰু তাৰ পৰা পোনে পোনে তেখেত নিজ বৰচলালৈ যাব। নিজ বৰচলা খেলপথাৰৰ পৰা আনুষ্ঠানিকভাৱে জন আশীৰ্বাদ যাত্ৰা 10টা বজাত শুভাৰম্ভ হ'ব আৰু এই যাত্ৰাটো নিজ বৰচলা খেলপথাৰৰ পৰা নিজ বৰচলা হায়াৰ ছেকেণ্ডেৰী স্কুললৈ আহিব। তাৰ পৰা ডুমডুমাৰ পৰা চিৰাজুলিৰ পৰা আমাৰ ৰবৰতলা ভোটপাৰা হৈ ঢেকীয়াজুলি দিল্লী টাউনৰ ভিতৰৰ পৰা যায় ঠেলামাৰা বিহুগুৰি মিছন চাৰিআলিলৈ যাব। মিছন চাৰিআলিৰ পৰা আকৌ সোঁহাতে যাত্ৰাটো তেজপুৰ টাউনৰ ফালে গতি কৰিব। ত্ৰিবেণী হলৰ সন্মুখৰ পৰা যাত্ৰাই মহাভৈৰৱ মন্দিৰ আৰু মহাভৈৰৱ মন্দিৰৰ পৰা আকৌ নেশ্যনেল হাইৱেলৈ আহিব। তাৰ পৰা যাত্ৰা আকৌ মিছন চাৰিআলিত আহিব আৰু মিছন চাৰিআলিৰ পৰা যাত্ৰাটো বালিপাৰালৈ গতি কৰিব। এই হ'ল থুলমূল এটা ৰোড প্লান। প্ৰথম দিনৰ যাত্ৰা শোণিতপুৰ জিলাত যিটো হ'ব তাৰ এটা মেপ আপোনালোকক দিলোঁ। তাৰ পিছদিনা জাগি ৰোডৰ পৰা মৰিগাঁও ৰহা নগাঁও হৈ বহৰমপুৰৰ পুৰণি গুদামত যাত্ৰাটো সমাপন হ'ব। 2 তাৰিখে মুখ্যমন্ত্ৰীয়ে গহপুৰ কল্যাণী থানৰ পৰা পূজা ভাগত অংশগ্ৰহণ কৰিব। কনকলতা বৰুৱা বাইদেউৰ পেট্ৰিক জাগাত তেখেতে শ্ৰদ্ধাঞ্জলি দি যাত্ৰাটো তাৰ পৰা শুভাৰম্ভ হ'ব আৰু যাত্ৰাটো গহপুৰৰ পৰা বিহপুৰীয়া পৰা ৰঙা নদীৰ পৰা নাওবৈচালৈ যাব। 3 তাৰিখ আৰু 4 তাৰিখ ফকুৱা হোলীৰ কাৰণে যাত্ৰাটো স্থগিত থাকিব। 5 তাৰিখৰ পৰা যাত্ৰাটো আকৌ আৰম্ভ হ'ব। ঢেকীয়াজুলিৰ এই যাত্ৰাত আৰম্ভণিৰ পৰা 10টা বজাৰ পৰা যাত্ৰাটো মিটিংটো আৰম্ভ হ'ব। 10:30টাৰ পৰা যাত্ৰা আৰম্ভ হ'ব। 2.5 ঘণ্টা যাত্ৰা আমাৰ ইয়াত থাকিব। 2 ঘণ্টা যাত্ৰা আমাৰ বৰচলাত থাকিব। 2 ঘণ্টা যাত্ৰা তেজপুৰত থাকিব আৰু তাৰ পৰা মিছন চাৰিআলিৰ পৰা যাত্ৰাই আকৌ ৰঙাপাৰা এটা অংশ চুই নদুৱাৰ সমষ্টিত সমাপন কৰিব। মই ভাবোঁ যিটো পৰিকল্পনা কৰা হৈছে আৰু যিটো চিন্তা কৰা হৈছে 2 লাখৰো অধিক জনগণৰ আশীৰ্বাদ প্ৰথম দিনাৰ যাত্ৰাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাব বুলি আমি আশা কৰি আগবাঢ়ি আছোঁ। যাত্ৰাপথত বিভিন্ন ফৰ্মেটত যাত্ৰা হ'ব। ক'ৰবাত মানুহৰ সমাগম হৈ আছে তেনেকুৱাও থাকিব পাৰে। ৰাস্তাত 2 পাৰে মানুহ আছে তেনেকুৱাও থাকিব পাৰে। বেলেগ বেলেগ জেগাত বেলেগ বেলেগ ফৰ্মেট আছে। ক'ৰবাত মানে যাত্ৰাটো স্পীডতো যাব য'ত মানুহৰ বস্তি নাই, ধৰক ফৰেষ্ট এৰিয়া আছে, জংঘল আছে, নদী আছে, পথাৰ আছে। তেনেকুৱা এটা পৰিকল্পনা কৰা হৈছে। ঢেকীয়াজুলিৰ বিস্তৃত প্লেন কালি 2টা বজাত আমি ৰিলিজ কৰিম। নহয়, চিঙৰি গুপ্তেশ্বৰ দেৱালয়ত তেখেতে পূজা কৰিব। পূজা কৰি নিজ বৰচলা খেলপথাৰত যাব। তাৰ পৰা যাত্ৰা আৰম্ভ হ'ব।